আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে এতিয়া আপোনালোকে BA-BSc এডমিশ্যন লোৱাৰ কাৰণে কেনেকুৱাকৈ আপোনালোকে অনলাইনত এপ্লিকেশ্যন কৰিব আৰু কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে কেনেকুৱাকৈ ফৰ্মটো ফিল আপ কৰিব লাগিব এডমিশ্যন লোৱাৰ কাৰণে আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। ইতিমধ্যে কিন্তু এডমিশ্যন লোৱাৰ কাৰণে পৰ্টেলটো মুকলি কৰি দিয়া হৈছে যে কেনেকুৱাকৈ আপোনালোকে এডমিশ্যন লোৱাৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিব। মই এইটো ভিডিঅ'ত A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব নতুন ভিডিঅ' পাবলৈ হ'লে। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইউটিউব পৰ্টেলত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰি তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ফাৰ্ষ্ট চাব দিছে লগইন, তাৰপিছত চাব দি আছে ৰেজিষ্টাৰ। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব লাগিব। আপোনালোকৰ ইয়াত ফোন নম্বৰটো আৰু ইমেইল আইডিটো ৰেজিষ্টাৰ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে লগইন কৰিব নোৱাৰিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰৰ ওপৰত এবাৰ ক্লিক কৰিব ৰেজিষ্টাৰ। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ফাৰ্ষ্ট এটা পেজ অপেন হৈ যাব। ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ফাৰ্ষ্ট আপোনালোকে বনাব লাগিব। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ৰেজিষ্টাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত আহি যাব কাৰেণ্ট এণ্ড একাউণ্ট। ফাৰ্ষ্ট যাব ইয়াত দিয়া আছে এপ্লিকেশ্যন ফুল নেম। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে, কিমান তাৰিখ কিমান মান্থ কিমান ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। আৰু তাৰপিছত ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন ইমেইল আৰু কনফাৰ্ম ইমেইল বা ৰি-ইমেইল। এতিয়া আপোনালোকে ইয়াত যিটো ইমেইল আইডি দিব সেইটো কিন্তু আপোনালোকৰ ইমেইল আইডি ইউজাৰ আইডি হ'ব। আৰু তাৰ যিটো আপোনালোকে পাছৱৰ্ড দিব সেইটো কিন্তু আপোনালোকৰ পাছৱৰ্ড হ'ব। আপোনালোকৰ ইমেইল আইডি ইউজাৰ আইডি আৰু ইয়াত যিটো পাছৱৰ্ড দিব সেইটো কিন্তু আপোনালোকৰ পাছৱৰ্ড হ'ব। সেইকাৰণে আপোনালোকে ইয়াত যিটো ইমেইল আইডি দিব যাতে আপোনালোকৰ খেল থাকে এইটো কিন্তু আপোনালোকৰ ইউজাৰ আইডি হ'ব। এতিয়া আপোনালোকে ইয়াত ইমেইল আইডি বহাই দিব আৰু পাছৱৰ্ডটো বহাই দিব আৰু আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত যিটো কেপচা দিয়া আছে কেপচাটো আপোনালোকে সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া কাৰেণ্ট একাউণ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকৰ মোবাইলত OTP আহি যাব আৰু আপোনালোকৰ ইমেইল আইডিটো OTP আহি যাব। ফাৰ্ষ্ট বহাই দিব মেইল OTP বা যিটো আপোনালোকৰ ইমেইলত OTP আহি যাব ফাৰ্ষ্ট OTPটো বহাই দিব। তাৰপিছত যিটো আপোনালোকৰ ফোন নম্বৰত OTP আহি যাব ইয়াত আপোনালোকে OTPটো সেইটো ঘৰত বহাই দিব। মোবাইল OTP আৰু ইয়াত মেইল OTPটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি এতিয়া আপোনালোকে চাবমিটৰ ওপৰত ক্লিক কৰিব বা ভেৰিফাই OTPৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ OTPটো ভেৰিফাই হৈ যাব। এতিয়া কিন্তু আপোনালোকৰ OTPটো ভেৰিফাই হৈ যাব। ইয়াত চাব দেখুৱাই এইটো ভেৰিফাই। আপোনালোকে ইয়াৰ পৰা নম্বৰটো কপি কৰি ল'ব পাৰে। লগ কৰিলেও কিন্তু ইয়াত একো নহয়। এতিয়া আপোনালোকে লগইনত ক্লিক কৰিব লাগিব। ইয়াত চাব এতিয়া আপোনালোকে লগইনত ক্লিক কৰি যিটো আপোনালোকে ইমেইল আইডি দিছে ইয়াত আপোনালোকে ফাৰ্ষ্ট ইমেইল আইডিটো বহাই দিব। তাৰপিছত যিটো আপোনালোকে পাছৱৰ্ডটো বনাইছিল তাৰপিছত আপোনালোকে ইয়াত পাছৱৰ্ডটো বহাই দিব। ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দিয়ে আৰু ইয়াত যিটো নম্বৰ বা যিটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত নম্বৰটো সেইটো ঘৰত বহাই দিব। নম্বৰটো বহাই দি আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব লাগিব। আপোনালোকে ইয়াত লগইনত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ আইডি লগইন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত ফাৰ্ষ্ট দি আছে প্ৰফাইল ষ্টেটাছ ইয়াত চাব দি আছে প্ৰফাইল ইজ নট কমপ্লিট। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগিব। ইয়াত চাব দি আছে
কমপ্লিট প্ৰফাইল এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব প্ৰফাইল কমপ্লিট এতিয়া কিন্তু আপোনালোকৰ ওচৰত এটা ফৰ্ম ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ চাই ফিল আপ কৰিব লাগিব যাতে ইয়াত একো মিষ্টেক নহয় সেইকাৰণে আপোনালোকে ফৰ্মটো কেনেকৈ ভালকৈ ফিল আপ কৰিব চাই লওক ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ফুল নেম অফ দ্য এপ্লিকেশ্যন ইয়াত কিন্তু আপোনালোকৰ নামটো অট'মেটিকলি আহি যাব তেতিয়া আপোনালোকে ৰেজিষ্টাৰ কৰিছিল তাৰ যিটো নামটো অট'মেটিকলি আহি যাব এনেকুৱাকৈ তাৰপিছত ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন ডিটেইলছ বা এপ্লিকেশ্যন জেণ্ডাৰ এতিয়া ইয়াত চাব দিয়া আছে চিলেক্ট এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব যিটো আপোনালোকৰ জেণ্ডাৰ হয় মেল নে ফিমেল চিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন ডেট অফ বাৰ্থ ইয়াত কিন্তু আপোনালোকৰ ডেট অফ বাৰ্থটো অট'মেটিকলি আহি যাব যদি আপোনালোকৰ কিবা ভুল আছে আপোনালোকে ইয়াত আপোনালোকে আৰু এবাৰ আপোনালোকৰ ডেট অফ বাৰ্থটো ভালকৈ চাই ইয়াত বহাই দিব ইয়াত কিন্তু আপোনালোকৰ বয়সটো অট'মেটিকলি আহি যাব কিমান বছৰ কিমান মান কিমান ডে ইয়াত সকলো আহি যাব এনেকুৱাকৈ তাৰপিছত যিটো আপোনালোকৰ কেটাগৰী আছে আপোনালোকে ইয়াত আপোনাৰ কেটাগৰীটো চিলেক্ট কৰি লৈ ল'ব ইয়াত আপোনালোকৰ ইমেইল আইডি আহি যাব আৰু ইয়াত ফোন নম্বৰ আহি যাব আপোনালোকে ইয়াত এটা বস্তু চাই ল'ব যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া আছে আপোনালোকে সেইবোৰ ফিল আপ কৰিব লাগিব আৰু যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব নকৰিলে কিন্তু ইয়াত একো নহয় ইয়াত আপোনালোকৰ ইমেইল আইডি আৰু ফোন নম্বৰ আহি যাব আপোনালোকে ইয়াত আৰু বহাই দিব নালাগে যিহেতু এইবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই সেইকাৰণে মই এইবিলাক ফিল আপ নকৰোঁ আপোনালোকে চাই ল'ব যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া থাকিব আপোনালোকে সেইবোৰ ফিল আপ কৰিব লাগিব সেইকাৰণে আপোনালোকে ইয়াত চাই ভালকৈ চাই বহাই দিব ইয়াত ইমেইল আইডি অলৰেডি আহি গৈছে ফোন নম্বৰ ইয়াত অলৰেডি আহি গৈছে আৰু ইয়াত আপোনালোকে বহাই দিব নালাগে অলপমান তলত আহি যাব ইয়াত চাব দিছে বিৰাট গ্ৰুপ যদি আপোনালোকে আপোনাৰ বিৰাট গ্ৰুপটো জানে আপোনালোকে ইয়াত ছেট কৰি লৈ ল'ব নাজানে আপোনালোকে ইয়াত ছেট কৰিব নালাগে যদি ষ্টাৰ মাৰ্ক দিয়া নাই ইয়াত চাব দিয়া আছে ডু ইউ হেভ ডমিচাইল অফ আছাম আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব যিহেতু আপোনালোকে অসমৰে নাগৰিক হয় আপোনালোকৰ আধাৰ কাৰ্ড আছে সেইকাৰণে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব তাৰপিছত ইয়াত আহি যাব আৰ ইউ এ চিটিজেন অফ ইণ্ডিয়া আপোনালোকে চিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব তাৰপিছত যিটো আপোনালোকৰ ৰিলিজন হয় চিলেক্টত ক্লিক কৰি আপোনালোকে ইয়াত আপোনালোকৰ ধৰ্মৰ নামটো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ আইডি প্ৰুফ এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব ইয়াত কিন্তু সকলো ডকুমেণ্টৰ নাম আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ কোনটো আইডি দিব আপোনালোকে ইয়াত আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ডকুমেণ্টৰ নামটো চিলেক্ট কৰি ল'ব লাগিব আপোনালোকে ফাৰ্ষ্ট চিলেক্টত ক্লিক কৰিব ইয়াত সকলো ডকুমেণ্টৰ নাম আহি যাব এতিয়া আপোনালোকৰ যিটো ডকুমেণ্ট আছে আপোনালোকে ইয়াৰ পৰা ফাৰ্ষ্ট ডকুমেণ্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব পেন কাৰ্ড বা ৰেচন কাৰ্ড বেংক পাছবুক ভোটাৰ কাৰ্ড এতিয়া আপোনালোকৰ যিটো ডকুমেণ্ট ইয়াত জমা কৰিব বা আপোনাৰ যিটো ডকুমেণ্ট আছে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ডকুমেণ্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব ইয়াত চাব ডকুমেণ্টৰ নাম আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চালে ইয়াত আপোনাৰ ডকুমেণ্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব তাৰপিছত যিটো আপোনালোকৰ আই ডি নম্বৰটো আছে ইয়াত কিন্তু অপশ্যনটো অ'পেন হৈ যাব এনেকুৱাকৈ যেতিয়া আপোনালোকে ইয়াত আপোনাৰ ডকুমেণ্টৰ নামটো চিলেক্ট কৰিব কিন্তু অপশ্যনটো অ'পেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ আপোনালোকৰ ইয়াত আই ডি নম্বৰটো বহাই দিব লাগিব ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট ইয়াত ডকুমেণ্ট নামৰ ওপৰত ক্লিক কৰিব মই ইয়াত দিম ভোটাৰ আই ডি কাৰ্ড ইয়াত সকলো অপশ্যন দিয়া আছে আপোনালোকে ইয়াত চিলেক্ট কৰি লৈ ল'ব এতিয়া ইয়াত চাব ইয়াত আপোনালোকে ডকুমেণ্টৰ নম্বৰটো বহাই দিব আই ডি প্ৰুফ নম্বৰটো ইয়াত আপোনালোকে বহাই দিব তাৰপিছত ইয়াত আহি যাব আপোনাৰ ওচৰত ফেমিলি ডিটেইলছ এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনাৰ ডিটেইলছটো ভালকৈ চাই বহাই দিব লাগে ফাৰ্ষ্ট ইয়াত আহি যাব মাদাৰ্ছ নেম এতিয়া যিটো আপোনালোকৰ মাকৰ নাম আছে আপোনালোকে ইয়াত আপোনালোকৰ মাদাৰ্ছ নেমটো বহাই দিব যিহেতু এইবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই যে আপোনাৰ মাদাৰে কি কৰে বা ইয়াত আপোনালোকে বহাই দিব পাৰে নিদিলেও কিন্তু ইয়াত একো নহয় যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই সেইকাৰণে মই ইয়াত জাষ্ট খালি ইয়াত নামটো বহাই দিছোঁ ফাৰ্ষ্ট ইয়াত আপোনালোকে আপোনাৰ মাদাৰ্ছ নেমটো বহাই দিব আপোনালোকে ইয়াত সেইবোৰ দিব পাৰে নিদিলেও কিন্তু একো নহয় সেইবোৰ চাৰ্চ কৰিলে কিন্তু একো নহয়
তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ফাদাৰ্ছ নেম। এতিয়া যিটো আপোনালোকৰ ফাদাৰ্ছ নেম আছে ইয়াত বহাই দিব, মাদাৰ্ছ নেম আৰু ফাদাৰ্ছ নেম ইয়াত বহাই দিব। ইয়াত বহুতো অপশ্যন দিয়া আছে, যিহেতু সেইবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই সেইকাৰণে মই এইবোৰ ফিল আপ নকৰিম। আপোনালোকে কিন্তু সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলেও কিন্তু ইয়াত একো নহয়। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গাৰ্জিয়ান, ইয়াতো কিন্তু ষ্টাৰ মাৰ্ক দিয়া নাই, আপোনালোকে সেইটো চিলেক্ট কৰিলেও হ'ব, নকৰিলেও কিন্তু একো নহয়। এতিয়া আপোনালোকৰ ওচৰত আৰু এটা নতুন অপশ্যন ইয়াত এড হৈ গৈছে এইবাৰ। ইয়াত চাব অলপমান তলত আহি যাব, ইয়াত চাব দি আছে গাৰ্জিয়ানে, মই চেট কৰি লৈ লৈছোঁ। ইয়াত আহি যাব ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ। আপোনাৰ যিটো ইমাৰ্জেঞ্চি ফোন নম্বৰ আছে ইয়াত বহাই দিব, যাতে কলেজৰ পৰা ফোন মাৰিলে আপোনাক পায়। সেইকাৰণে যিটো আপোনালোকৰ ৰানিং ফোন নম্বৰ দিয়া আছে আপোনাৰ ইয়াত ইমাৰ্জেঞ্চি ফোন নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব এনুৱেল ইনকাম। এতিয়া আপোনালোকৰ বছৰি কিমান টকা এনুৱেল ইনকাম আপোনালোকে ইয়াত চিলেক্টত ক্লিক কৰিব, ইয়াত এমাউণ্টটো আহি যাব। এতিয়া আপোনালোকৰ বছৰি কিমান টকা ইনকাম হয় আপোনালোকে ইয়াত এমাউণ্টটো চিলেক্ট কৰি লৈ ল'ব। লেছ দেন আছে 1ৰ পৰা ষ্টাৰ্ট, সেইকাৰণে আপোনালোকৰ বছৰি কিমান টকা ইনকাম আছে আপোনালোকে ইয়াত এমাউণ্টটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব ইয়াত এমাউণ্ট দিয়া আছে, আপোনাৰ বছৰি যিমান টকা ইনকাম আপোনালোকে চিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত এইটো অপশ্যন অপেন হৈ যাব। ইয়াত যিহেতু ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইটো চিলেক্ট কৰিলেও হ'ব, নকৰিলেও কিন্তু একো নহয়, সেইকাৰণে মই এইটো চিলেক্ট নকৰোঁ। ইয়াত চাব এতিয়া আপোনালোকে অলপমান তলত আহি যাব, অহাৰ পিছত ইয়াত চাব দিয়া আছে ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব, ইয়াত দুটা অপশ্যন অপেন হৈ যাব, য়েছ আৰু ন'। ইয়াত চাব আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ন' চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে ইয়াত চাই চিলেক্ট কৰি লৈ ল'ব। মই চিলেক্ট কৰিছোঁ ইয়াত ন'। ইয়াত চাব ন' চিলেক্ট কৰিছোঁ মই ইয়াত। তাৰপিছত ইয়াত আহি যাব আদাৰ কেটাগৰী। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, এতিয়া ইয়াত অপশ্যন আহি যাব আদাৰ কেটাগৰী। এতিয়া ইয়াত চাব দিয়া আছে ফাৰ্ষ্ট, যদি আপোনালোকে ফিজিকেলি ডিচেবল হয় বা হেণ্ডিকেপ মানুহ হয় তেনেহ'লে আপোনালোকে ইয়াত য়েছত টিপ মাৰ্ক দিব লাগিব। আৰু যদি আপোনালোকে ফিজিকেলি ডিচেবল বা হেণ্ডিকেপ মানুহ নহয় আপোনালোকে ইয়াত চিলেক্ট ক্লিক কৰি আপোনালোকে ইয়াত ন' চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দিয়া আছে আৰ ইউ ডটাৰ চন এপ এক্স ছাৰ্ভিচ। যদি আপোনালোকে কিবা জব কৰি আছে আপোনাৰ পৰিয়ালৰ লগত আপোনালোকে ইয়াত য়েছত টিপ মাৰ্ক দিব লাগিব, নহ'লে আপোনালোকে ইয়াত ন' টিপ মাৰ্ক দিব লাগিব। মই সেইটো চিলেক্ট কৰিছোঁ ন'। আৰু ইয়াত চাব দিয়া আছে আৰু ডিপেণ্ডেণ্ট অফ ফ্ৰীডম ফাইটাৰ, আপোনালোকে চিলেক্ট কৰি আপোনালোকে ইয়াত ন' চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব এক্সট্ৰা, যদি আপোনালোকে কিবা এক্সট্ৰা যেনেকুৱাকৈ মেজিক ডেন্স বা যদি আপোনালোকে কিবা অন্য কিবা জানে এক্সট্ৰা তেনেহ'লে আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব লাগিব। মেজিক ইয়াত সকলো অপশ্যন দিয়া আছে, আপোনালোকে যদি জানে চিলেক্ট কৰিব, নাজানিলে চিলেক্ট কৰিব নালাগে, আপোনালোকে চিলেক্ট কৰিব নট এপ্লাই। আৰু ইয়াত চাব দিয়ে যদি আপোনালোকে স্পৰ্ট জানে বা আপোনালোকৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে ইয়াত য়েছত টিপ মাৰ্ক দিব, নহ'লে আপোনালোকে ইয়াত ন' টিপ মাৰ্ক দিব। আপোনালোকে ইয়াত সেই দুটা অপশ্যন চাই চিলেক্ট কৰি লৈ ল'ব। যদি আপোনালোকে মিউজিক জানে বা ডেন্স জানে আপুনি চিলেক্ট কৰি লৈ ল'ব। যদি মই নাজানো মই চিলেক্ট কৰিছোঁ সকলো ইয়াত অপশ্যন ন'। এতিয়া আপোনাৰ ওচৰত আহি যাব এড্ৰেছ। এতিয়া যিটো আপোনালোকৰ ফুল এড্ৰেছ আছে আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব লাগিব। ফাৰ্ষ্ট বহাই দিব আপোনালোকৰ ভিলেজৰ নাম, 2 নম্বৰটো বহাই দিব আপোনালোকৰ ভিলেজৰ নাম। তাৰপিছত ইয়াত আহি যাব কাণ্ট্ৰি, চিলেক্টত ক্লিক কৰিব, ইয়াত 1 নম্বৰত ইণ্ডিয়া আহি যাব, আপোনালোকে ইয়াৰ পৰা কাণ্ট্ৰি নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনালোকে আপোনাৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডত যেনেকুৱাকৈ এড্ৰেছ দিয়া আছে আপোনালোকে ছেমকৈ এড্ৰেছ ভালকৈ চাই বহাই দিব, যাতে ইয়াত আপোনালোকৰ এড্ৰেছটো ভুল নহয়। যদি আপোনালোকৰ এড্ৰেছটো ছেম হয় তেনেহ'লে আপোনালোকে ইয়াত সেইটো বক্সত
টিক মাৰ্ক দিব আৰু যদি আপোনালোকৰ এড্ৰেছটো বেলেগ বেলেগ তেনেহ'লে আপোনালোকে ইয়াত ফাৰ্ষ্ট বহাই দিব প্ৰেজেণ্ট এড্ৰেছ তাৰপিছত বহাই দিব আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো ভালকৈ বহাই দিব এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ এড্ৰেছটো বহাই দি আপোনালোকে এতিয়া ছেভ এণ্ড ৰিচিপ্ট ওপৰত এবাৰ ক্লিক কৰিব ইয়াত আহি যাব আৰ এন চিয়ৰ এণ্ড ছেভ এতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত এটা ফৰ্ম অপেন হৈ যাব এতিয়া আপোনালোকে যিবোৰ বস্তু ফিল আপ কৰিলে এই এপ্লিকেশ্যনটো আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াৰ পৰা চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো শুদ্ধ আছে নে কিবা ইয়াত ভুল হৈছে যদি কিবা ইয়াত ভুল হৈছে তেনেহ'লে আপোনালোকে আৰু ইয়াত আপডেট কৰি লৈ ল'ব আৰু যদি সকলো শুদ্ধ আছে এতিয়া আপোনালোকে এতিয়া এছব দি আছে প্ৰচেছ টু নেক্সট এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত এবাৰ ক্লিক কৰিব প্ৰচেছ এতিয়া কিন্তু আপোনালোকৰ সেইটো ফৰ্ম ছেভ বা ছাবমিট হৈ যাব এতিয়া আপোনাৰ ওচৰত আৰু এটা নতুন ফৰ্ম ইয়াত অপেন হৈ যাব এনেকুৱাকৈ ইয়াত চাব এতিয়া আপোনাৰ ওচৰত ফৰ্মটো অপেন হৈ যাব এনেকুৱাকৈ এতিয়া কিন্তু ইয়াত কিছুমান অপশ্যন দিয়া থাকিব এনেকুৱাকৈ আপোনালোকে ইয়াত চাই ভালকৈ শুদ্ধভাৱে ফিল আপ কৰিব লাগিব নহ'লে কিন্তু আপোনালোকৰ পিছত প্ৰব্লেম হ'ব পাৰে সেইকাৰণে ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে ইমাৰ্জেঞ্চি মেডিকেল আপোনালোকে ইয়াত চিলেক্টত ক্লিক কৰিব আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা সেইটো অপশ্যন ন' চিলেক্ট কৰি লৈ ল'ব আৰু যদি আপোনালোকে মৰ্গান কমিউনিটি হয় আৰু আপোনালোকে মৰ্গান চাৰ্টিফিকেটটো আছে নহ'লে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব আৰু যদি আপোনালোকে মৰ্গান নহয় তেনেহ'লে আপোনালোকে ইয়াত ন' চিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত চাব দিয়া আছে ভিলেজ অফ এনি ইনষ্টিটিউশ্যন অফ হুৱেৰ ডু ইউ এপ্লাই ফৰ এডমিশ্যন আপোনালোকে ইয়াত সেইবোৰ সকলোতে ন' চিলেক্ট কৰি লৈ ল'ব যিহেতু মোৰ মৰ্গান চাৰ্টিফিকেট ন' যিহেতু মই ভিলেজ বা এনি ইনষ্টিটিউট নহয় মই সেইকাৰণে ইয়াত ন' চিলেক্ট কৰি লৈ লৈছোঁ তাৰপিছত ইয়াত আহি যাব চিলেক্ট অফ দ্য জিঅ'গ্ৰাফি পাৰ্মানেণ্ট ইণ্ডাষ্ট্ৰিয়েল লোকেশ্যন আপোনালোকে ইয়াত চিলেক্টত ক্লিক কৰিব এতিয়া ইয়াত সেইটো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ যদি আপোনালোকে গ্ৰামৰ পৰা আহিছে বা ভিলেজৰ তেনেহ'লে আপোনালোকে ইয়াত ৰুৰাল চিলেক্ট কৰিব লাগিব আৰু যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে ইয়াত উৰ্বান চিলেক্ট কৰিব লাগিব এতিয়া আপোনালোকে ইয়াত চাই লৈ চিলেক্ট কৰি লৈ ল'ব উৰ্বান হয় ৰুৰাল হয় চিলেক্ট কৰি লৈ ল'ব ইয়াত চাব ছেমি উৰ্বান দি আছে আৰু ইয়াত চাব দি আছে মাল্টিপ্লান দি আছে আপোনালোকে ইয়াত চাই লৈ চিলেক্ট কৰি লৈ ল'ব যিহেতু মই গ্ৰামৰ সেইকাৰণে মই ইয়াত ৰুৰাল চিলেক্ট কৰি লৈ লৈছোঁ এতিয়া ইয়াত আহি যাব সোৱান নোটৰ এনিগুলাৰ আপোনালোকে ইয়াত ন' চিলেক্ট কৰি লৈ ল'ব যিহেতু মোৰ মৰ্গান চিলেক্ট কৰি লৈছোঁ ন' আৰু ইয়াত চাব দিয়া আছে ট্ৰান্সফাৰ যিহেতু মোৰ ট্ৰান্সফাৰ হোৱা নাই মই সেইকাৰণে ইয়াত ন' চিলেক্ট কৰি লৈ লৈছোঁ যদি আপোনালোকে অন্য কলেজৰ পৰা বেলেগ কলেজৰ তেনেহ'লে আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব লাগিব ইয়াত চাব দিয়ে ইয়াত দুটা অপশ্যন দিয়া আছে NCC আৰু নেশ্যনেল ছাৰ্ভিচ স্কিম যিহেতু মোৰ সেই দুটা স্কিম নাই মই সেইকাৰণে ইয়াত ন' টিক মাৰ্ক দিছোঁ যিহেতু মোৰ NCC নাই মই সেইকাৰণে মই ইয়াত ন' টিক মাৰ্ক দি দিছোঁ মোৰ NCCও নাই মোৰ ইয়াত নেশ্যনেল ছাৰ্ভিচ স্কিমো নাই এতিয়া ইয়াত আহি যাব লেংগুৱেজ এতিয়া আপোনালোকে কি লেংগুৱেজ জানে আপোনালোকে ইয়াত চিলেক্ট কৰিব লাগিব মই ইয়াত সকলোতে টিক মাৰ্ক দি দিছোঁ ইংলিছ হিন্দী আছামিজ মই সকলোতে টিক মাৰ্ক দি দিছোঁ আপোনালোকে ইয়াত চাই আপোনালোকে ইয়াত লেংগুৱেজটো চিলেক্ট কৰি লৈ ল'ব বা ইয়াত টিক মাৰ্ক দি দিব এতিয়া আপোনালোকে অলপমান তলত আহি যাব যদি আপোনালোকে কিবা আদাৰ্ছ লেংগুৱেজ আপোনালোকে ইয়াত চাই সেইটো লেংগুৱেজ চিলেক্ট কৰি ল'ব লাগিব আপোনালোকে ইয়াত নিশ্চিতৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ফৰ্মটো অপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত ফৰ্মটো এবাৰ চাই ল'ব যে সকলো শুদ্ধ আছে নাই যদি সকলো শুদ্ধ আছে ইয়াত চাব দিয়া আছে প্ৰচেছ টু নেক্সট এতিয়া আপোনালোকে প্ৰচেছৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত আহি যাব ডকুমেণ্ট আপলোডৰ অপশ্যন এতিয়া আপোনালোকে ইয়াত কি ডকুমেণ্ট আপলোড কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ চাই লওক ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ এটা পাছপোৰ্ট সাইজ ফটো আপলোড কৰি দি দিব 2 নম্বৰত আপলোড কৰিব আপোনাৰ সিগনেচাৰটো ইয়াত ফটো মাৰি আপলোড কৰি দি দিব ফাৰ্ষ্ট ফটো তাৰপিছত
সিগনেচাৰ তাৰপিছত এতিয়া ইয়াত আহি যাব আপোনালোকৰ আইডি প্ৰুফ যিটো আপোনালোকৰ আইডি প্ৰুফ আছে আপোনাৰ আধাৰ কাৰ্ড অথবা পেন কাৰ্ড অথবা ভোটাৰ কাৰ্ড আপোনালোকে ইয়াত আপোনালোকৰ আইডি প্ৰুফ এটা ফটো তুলি আপলোড কৰি দি দিব তাৰপিছত ইয়াত আহি যাব ডমিচিয়েল চাৰ্টিফিকেট আধাৰ কাৰ্ড এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডটো আপলোড কৰি দি দিব ডমিচিয়েলত আপোনাৰ ইয়াত ডকুমেণ্ট আপলোড কৰিব লাগিব আপোনাৰ এটা ফটো আৰু সিগনেচাৰ আইডি প্ৰুফ আৰু আপোনালোকৰ ইয়াত আধাৰ কাৰ্ডটো আপলোড কৰি দি দিব আপোনালোকে ইয়াত সেইবোৰ ডকুমেণ্ট আপলোড কৰি দি দিব এতিয়া আপোনালোকে প্ৰচেছটো বা প্ৰিভিউ ইয়াৰ প্ৰফাইলৰ ওপৰত ক্লিক কৰিব ডকুমেণ্টবোৰ আপলোড কৰি আপোনালোকে ইয়াত ফাৰ্ষ্ট ক্লিক কৰিব আপোনালোকে ইয়াত ডকুমেণ্ট আপলোড কৰি দি দিব তাৰপিছত আপোনালোকে এতিয়া প্ৰিভিউ ইয়াৰ প্ৰফাইলৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত এতিয়া ফৰ্মটো ওপেন হৈ যাব এনেকুৱাকৈ আপোনালোকে এবাৰ ফৰ্মটো সম্পূৰ্ণ ভালকৈ চাই ল'ব যে ইয়াত কিবা ভুল আছে নেকি যদি ইয়াত কিবা ভুল আছে আপোনালোকে আৰু এবাৰ এডিট কৰি লৈ ল'ব আৰু আপোনালোকৰ ইয়াত পিছত আৰু এডিট নহ'ব সেইকাৰণে আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ চাই ল'ব যে সম্পূৰ্ণ ফৰ্মটো শুদ্ধ আছে নে নাই যদি সম্পূৰ্ণ ফৰ্মটো শুদ্ধ আছে এতিয়া আপোনালোকে অলপমান তলত আহি যাব আপোনালোকে এতিয়া সেইটো বক্সত টিপ মাৰ্ক দি দিব ইয়াত চাব বক্স দি আছে এতিয়া আপোনালোকে সেইটো বক্সত টিপ মাৰ্ক দিব টিপ মাৰ্ক দি আপোনালোকে এতিয়া অলপমান তলত আহি যাব ইয়াত চাব ইয়াত এইটো বস্তু টিপ মাৰ্ক দি দিব ইয়াত চাব দুটা অপশ্যন দিয়া থাকিব ইয়েছ আৰু ন আপোনালোকে এতিয়া ইয়াত নোট টিপ মাৰ্ক দিব নোট টিপ মাৰ্ক দি এতিয়া আপোনালোকে অলপমান তলত আহি যাব তলত অহাৰ পিছত ইয়াত চাব পাৰিব সাবমিট কনফাৰ্ম এণ্ড লক এতিয়া আপোনালোকে কনফাৰ্মৰ ওপৰত এবাৰ ক্লিক কৰিব আপোনালোকে এবাৰ কিন্তু ফাৰ্ষ্ট ফৰ্মটো সম্পূৰ্ণকৈ চাই ল'ব তাৰপিছত আপোনালোকে এতিয়া কনফাৰ্মৰ ওপৰত এবাৰ ক্লিক কৰিব ইয়াত আহি যাব ওকে এতিয়া আপোনালোকে ওকে ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সাবমিট হৈ যাব আপোনালোকৰ এতিয়া প্ৰফাইলটো কমপ্লিট হৈ যাব ইয়াত চাব এতিয়া কিন্তু আপোনালোকৰ প্ৰফাইলটো সম্পূৰ্ণ কমপ্লিট হৈ গ'ল আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ প্ৰফাইলটো কমপ্লিট কৰিব লাগিব এতিয়া কিন্তু আপোনালোকে ইয়াৰ পৰা যিকোনো কলেজত এডমিশ্যন লোৱাৰ কাৰণে আপোনাৰ প্ৰফাইলটো ৰেডি হৈ গৈছে এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো কলেজত এডমিশ্যন ল'ব পাৰিব এতিয়া আপোনালোকে অলপমান তলত আহিব ইয়াত দেখুৱাই দিব সাবমিট প্ৰফাইল সাবমিট ইজ সাকসেসফুল অলপমান তলত আহি যাব তলত অহাৰ পিছত ইয়াত চাব পাৰিব এপ্লাই এতিয়া আপোনালোকে এপ্লাইৰ ওপৰত ক্লিক কৰিব লাগিব এতিয়া ইয়াত আপোনালোকৰ কলেজৰ নামটো আহি যাব আপোনালোকে যিটো কলেজত এডমিশ্যন ল'ব কলেজৰ নামটো আহি যাব এনেকুৱাকৈ ইয়াত চাব দি আছে এপ্লাই ফৰ টু প্ৰগ্ৰাম ইয়াত চাব পাৰিব দেখুৱাই দিব এপ্লাই নাও এতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া কিন্তু ইয়াত কিছুমান অপশ্যন ওপেন হৈ যাব এনেকুৱাকৈ ইয়াত চাব ইয়াত আহি গৈছে এনেকুৱাকৈ চাইটটো কিন্তু অলপমান স্লো হৈ আছে আপোনালোকে অলপমান ৱেইট কৰিব লাগিব ইয়াত দেখুৱাই দিব এপ্লাই নাও এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব এতিয়া ইয়াত এইটো অপশ্যন ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াৰ পৰা সেইবোৰ কিন্তু ভালকৈ চাই সিলেক্ট কৰিব লাগিব ইয়াত চাব আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ প্ৰফাইলটো সম্পূৰ্ণকৈ ভালকৈ কমপ্লিট কৰি লৈ ল'ব তাৰপিছত ইয়াত চাব দিয়া থাকিব এপ্লাই নাও এতিয়া আপোনালোকে এপ্লাই নাওৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত সেইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ ফাৰ্ষ্ট চাব ইয়াত দিয়া থাকিব এপ্লিকেশ্যন মেড এতিয়া আপোনালোকে স্লেটত ক্লিক কৰিব কিন্তু এটা অপশ্যনে ওপেন হৈ যাব এনেকুৱাকৈ আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ফাৰ্ষ্ট সিলেক্ট কৰি লৈ ল'ব ইয়াত চাব তাৰপিছত ইয়াত আহি যাব ইউনিভাৰ্চিটি সিলেক্ট ক্লিক কৰি ইয়াত এটা অপশ্যনে ওপেন হৈ যাব গুৱাহাটী ইউনিভাৰ্চিটি আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব গুৱাহাটী ইউনিভাৰ্চিটি ইয়াত চাব তাৰপিছত ইয়াত আহি যাব সিলেক্ট ক্লিক কৰিব ইয়াত আহি যাব এটা অপশ্যন টেষ্ট কলেজ আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব তাৰপিছত ইয়াত এটা অপশ্যন ওপেন হৈ যাব বেচেলাৰ আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামছ আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব
এইটো এটা কৰি অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ তাৰপিছত ইয়াত আহি যাব স্কিম টাব এতিয়া আপোনালোকে ইয়াত কিন্তু এক নম্বৰ অপশ্যন দিয়া আছে নিপ ষ্ট্ৰীম আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব নিপ ষ্ট্ৰীম এতিয়া ইয়াত আহি যাব প্ৰগ্ৰাম চিলেক্ট ক্লিক কৰিব ইয়াত অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াৰ পৰা দিয়া আছে BSNL অফ আৰ্টছ মই যিহেতু আৰ্টছত পঢ়িম সেইকাৰণে মই চিলেক্ট কৰি লৈছোঁ ইয়াত BSNL অফ আৰ্টছ এতিয়া ইয়াত সেইটো অপশ্যন অপেন হৈ যাব ইয়াত বক্স দিয়া আছে এতিয়া আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দি দিব এতিয়া আপোনালোকে অলপমান তলত আহি যায় এতিয়া আপোনালোকে আৰু এবাৰ নেক্সটৰ ওপৰত এবাৰ ক্লিক কৰিব বা প্ৰচেছৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা অপশ্যন অপেন হৈ যাব ইয়াত যেটো 7টা অপশ্যন দিয়া আছে এতিয়া আপোনালোকে সম্পূৰ্ণবোৰ অপশ্যন ফিল আপ কৰিব লাগিব এতিয়া ইয়াত আহি যাব 26 আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন সেট কৰি লৈ ল'ব 26 এণ্ড 27 এতিয়া আপোনালোকে অলপমান তলত আহি যাব তলত অহাৰ পিছত ইয়াত চাব দিয়া থাকিব সিলেক্ট গ্ৰুপ এতিয়া কিন্তু আপোনালোকে ইয়াত সাবজেক্টবোৰ সিলেক্ট কৰিব লাগিব ফাৰ্ষ্ট আপোনালোকে কিহত মেজৰ ল'ব আপোনালোকে ইয়াত এইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব ইয়াত চাব ইয়াত অপশ্যন সাবজেক্টবোৰ আহি যাব এনেকুৱাকৈ আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন সিলেক্ট কৰি ল'ব লাগিব ফাৰ্ষ্ট হৈছে মেজৰ সাবজেক্ট তাৰপিছত হ'ব আপোনালোকৰ মাইনৰ সাবজেক্ট এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট সাবজেক্টৰ নামটো সিলেক্ট কৰি লৈ ল'ব ইয়াত সাবজেক্টবোৰ আহি যাব এনেকুৱাকৈ এতিয়া আপোনালোকে 4টা সাবজেক্ট সিলেক্ট কৰি ল'ব লাগিব যেহেতু আপোনালোকে ফাৰ্ষ্ট অপেনিং কৰিব সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট কিন্তু সাবজেক্ট ইয়াত 4টা দিয়া থাকিব এতিয়া আপোনালোকে কি কি সাবজেক্টত পঢ়িব আপোনালোকে ফাৰ্ষ্ট ইয়াত সেইবোৰ সাবজেক্ট সিলেক্ট কৰাৰ পিছত আপোনালোকে এতিয়া প্ৰচেছৰ ওপৰত ক্লিক কৰিব ইয়াত 7টা অপশ্যন দিয়া আছে আপোনালোকে ভালকৈ আছে সম্পূৰ্ণবোৰ ভালকৈ আছে এতিয়া আপোনালোকে ফিল আপ কৰি ল'ব লাগিব আপোনালোকে এনেকুৱাকৈ কলেজত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগিব যেটো অলপমান ভিডিঅ'টো লং হৈছে এইটো কেনেকুৱাকৈ আপোনালোকে কলেজত এডমিশ্যন লোৱাৰ কাৰণে ফৰ্ম ফিল আপ বা একচেপ্ট কৰিব লাগিব মই আপোনালোকক হেতু প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম পাৰ্ট 2 আহি আছে সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট এনেকুৱাকৈ ৰেজিষ্টাৰ কৰক আপোনাৰ প্ৰফাইলটো কমপ্লিট কৰক তাৰপিছত আপোনালোকে ইয়াৰ পৰা কলেজত এডমিশ্যন লোৱাৰ কাৰণে পাৰ্ট 2 এডমিশ্যন ফৰ্ম সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব